Hello everyone, Assalamualaikum. Welcome to my channel 7 Blog. আজিৰ ব্লগত মই আপোনালোকক দেখুৱাম ভাৰতৰ ভিতৰতে মোস্ট বিউটিফুল কেম্পাছ IIT গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমেনগাঁও স্থিত এই IIT গুৱাহাটীখনত এক নিৰিবিলি সুন্দৰ পৰিৱেশৰ লগতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আৰু গৱেষণা কেন্দ্ৰৰ শিক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ ফেচিলিটি ইয়াত বিদ্যমান। ইয়াত আহি বেছি ভাল লাগিছে। ইয়াত প্ৰাকৃতিক মনোমোহা যিটো দৃশ্য, প্ৰাকৃতিক যিটো পৰিৱেশ। অসমৰ বিভিন্ন স্কুলৰ পৰা ছায়েন্স টিচাৰসকলৰ 6 দিনীয়া ট্ৰেইনিং আছিল আৰু মই ছায়েন্স টিচাৰ হিচাপে এই IIT গুৱাহাটীত কেম্পাছত 6 দিন থাকিবলগীয়া হৈছিল। এইখন আছিল আমাৰ থাকিবলগীয়া হোষ্টেল। মই থকা এই হোষ্টেলখন আছিল ধনচিৰি আৰু এই IIT গুৱাহাটীৰ সকলোখিনি হোষ্টেলৰে নাম এই ব্ৰহ্মপুত্ৰ উপনৈসমূহৰ নামৰ দ্বাৰাই নামকৰণ কৰা হৈছে। এইটো এটা লেক, ইয়াতে কিছুমান লোটাছ ফুলি আছে আৰু এইফালে ৰাজহাঁহখিনি আছে। ইমান ভাল লাগে, কিন্তু মোৰ ভিডিঅ'টো সন্ধিয়া সময়ত কৰা হৈছে কাৰণে খোলা হৈছে। এইখন এখন যদি প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ইয়াত কিন্তু এনভাইৰনমেণ্টেল প্ৰটেকশ্যন আছে। জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিয়া হয়। IIT গুৱাহাটীৰ কেম্পাছটো বহুত ডাঙৰ আৰু এনেকুৱা হয় যে গোটেই যিমান যি আছে গোটেই দুনিয়াটো ইয়াতে। এই IIT গুৱাহাটীৰ কেম্পাছৰ ভিতৰতে মুঠ 6টা ৰিচাৰ্চ চেণ্টাৰ আছে। ৰিচাৰ্চৰ কাৰণে চাহ বাগান আছে নিজাববীয়াকৈ। বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অট্টালিকা, বিভিন্ন খেল-ধেমালিৰ প্লেগ্ৰাউণ্ড, জিমখানা, পাহাৰ, লেক, এডমিনিষ্ট্ৰেটিভ বিল্ডিং, হস্পিটেল, বিভিন্ন শ্বিডিউলত আমি ক্লাছখিনি কৰিছোঁ। বেলেগ বেলেগ ছাৰ মেমৰ ক্লাছ শ্বিডিউল মতে হৈছিল আৰু মাজে মাজে টি ব্ৰেক পাইছিলোঁ আমি। আৰু এই টি ব্ৰেকতে আমি এতিয়া খাই আছোঁ। এই চাওক, বিভিন্নজনে আমি থিয় হৈ য'ত যেনেকৈ পাৰোঁ তেনেকৈ আমি খাই লৈছোঁ, থিয় হৈ খাইছোঁ। আমাৰ খানাখিনিও বেলেগ বেলেগ দিনত বেলেগ বেলেগ আইটেম পাইছোঁ আমি। ভালেই লাগিছে, বেয়া লগা নাই এইবিলাক। IIT গুৱাহাটীত অহাৰ পিছৰ পৰা এইকেইটা দিন একদম সেই আগৰ হোষ্টেল লাইফটো ঘূৰাই পোৱা যেন লাগিছে। হোষ্টেলত যেনেকুৱা আমি টাইমলি খোৱা, টাইমলি ক্লাছ কৰা, টাইমলি গা ধোৱা, সকলোখিনি সেই আগৰ নিচিনাকৈ আমি ইয়াতে উপভোগ কৰিছোঁ। পুৱাৰ পৰা সন্ধিয়ালৈকে আমি গোটেই কাম কাজ সামৰি আমি একেলগে আমি চবে আকৌ ডিনাৰ কৰোঁ। ট্ৰেইনিঙৰ কাৰণে যেতিয়া আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ISৰ পৰা লিষ্টটো আমাৰ প্ৰিন্সিপাল ছাৰক পঠাই দিছে, প্ৰিন্সিপাল ছাৰে মোক ফোন কৰি কৈছে যে তোমাৰ ট্ৰেইনিং আছে, 6 দিনৰ কাৰণে গুৱাহাটীত যাব লাগিব। মই তেতিয়া মানা কৰিছোঁ যে বেলেগক যদি কোনোবাক পঠাব পাৰি তেতিয়াহ'লে পঠাই দিয়ক। মানে এইকেইদিন এই কিমানটা বছৰলৈকে মই ইমান ব্যস্ত হৈ আছোঁ, স্কুল লগতে সংসাৰ, ল'ৰা ছোৱালী এইবিলাক এৰি থৈ মই ভাবিছোঁ কিমান এনেকৈ থাকিব পাৰিম নে নাই। তো পিছত ভালেই লাগিছে। মানে মোৰ হাজবেণ্ডে মোক পঠিয়াই দিছে, কয় নালাগে তুমি কৰি আহা, নামটো যিহেতু আহিছে লিষ্টত আৰু কৰি আহা, কৰিবই লাগিব পিছতো। পিছত কিন্তু ভাবিছোঁ যে নাই, এইকেইদিন সঁচাকৈ 6টা দিন একদম পূৰা ৰিলেক্স, মানে সেই আগৰ দিনটো, আগৰ হোষ্টেল লাইফটো ঘূৰাই পাইছোঁ। ভালেই গুৱাহাটীৰ ছাৰ মেমবিলাকৰ যে আমি ক্লাছ কৰিব পাৰিছোঁ, এইটো বিৰাট ভাল লগা কথা। সিহঁতে আমাক ট্ৰেইনিং দিছে, কথাবিলাক বুজাই দিছে, ভালেই পাইছোঁ। আমি আগতে আমাৰ সপোনৰ নিচিনা, আমি ভবাই নাছিলোঁ যে IITত গৈ আমি ক্লাছ কৰিবৰ সুযোগ পাম। আমাৰ ট্ৰেইনিঙৰ কাৰণে আমি সেইখিনি সুযোগ লাভ কৰিলোঁ। এতিয়া আকৌ ডিনাৰৰ খানা আমি লৈ আছোঁ, নিজে নিজে কি লাগে ভেজ, নন ভেজ, ভাত, ৰুটি, যাৰ যি লাগে আমি লৈ লৈছোঁ। কিন্তু এটাই বেয়া লাগিছে, আমি কেতিয়াবা সকলো হোষ্টেলৰ মানুহখিনি আমি একে সময়তে আমি খাব যাওঁ, সেইকাৰণে ভিৰ বেছি হয়। IITৰ ছাৰ মেমবিলাকে আমাক যে ট্ৰেইনিং দিছে, সিহঁত বহুত এক্সপেৰিয়েঞ্চড হয় আৰু সিহঁতৰ চিম্পলিচিটিটো বেছি ভাল লাগিছে মোৰ। বিশেষকৈ এই মেমবিলাকৰ ড্ৰেছ, মেমবিলাকৰ যিখিনি ষ্টাইল, এইখিনি চাই বিৰাট আপ্লুত হৈছোঁ মই। ইহঁত একোজন চাইণ্টিষ্ট। এইটো IIT গুৱাহাটীৰ ডাইনিং হল। ইয়াতে চাওক যে লাইন পাতি আছে, আমি কিছুমানে বহিছোঁ খাবৰ কাৰণে।
আমাক ট্ৰেইনিং দিয়া IIT ছাৰ মেমবিলাক আমাৰ ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটৰ পৰা অহা ইহঁতৰ পৰিচয়ৰ পৰা আমি গম পালোঁ। ট্ৰেইনিং কৰি কৰি আমি 6টা দিন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আমি এতিয়া শেষৰ পৰ্যায় পাইছে, শেষেই হ'ব আৰু লাষ্টত আমাৰ খালি প্ৰেক্টিকেল ক্লাছখিনি হৈছে। চব বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি গোটেইখিনিৰে আমাৰ প্ৰেক্টিকেলখিনি দেখুৱাই দিয়া হৈছে। লাষ্টৰ দিনা বিৰাট ভাল লাগিছে প্ৰেক্টিকেলখিনি চাই, বিশেষকৈ কেমেষ্ট্ৰিৰ প্ৰেক্টিকেলটো। আমি লাষ্টৰ দিনা আহি উপস্থিত হৈছোঁ ভূপেন হাজৰিকা অডিটৰিয়ামত। আমি এতিয়া আহি পাইছোঁ ভূপেন হাজৰিকা অডিটৰিয়ামত। সেইফালে আছে লাইব্ৰেৰী আৰু ইয়াতে আমি অডিটৰিয়ামৰ ভিতৰত আহি চবেই বহিছোঁ। ইয়াতেও টি ব্ৰেক খাই আছোঁ আমি। সব ট্ৰেইনিংখিনি ইয়াতে আমি উপস্থিত হৈছোঁ আৰু ইয়াতে আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ছাৰ ৰণোজ পেগু ছাৰ আহি পাইছে আৰু ইয়াৰ পিছতে আমি যে ট্ৰেইনিং কৰিলোঁ ইয়াৰ কাৰণে 6 দিনীয়া ট্ৰেইনিঙৰ কাৰণে এটা চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট ডিষ্ট্ৰিবিউট কৰি আছে। এয়া মোৰ চাৰ্টিফিকেটখন হাতত পালোঁ।